এতিয়া চোৱা যেটো আমাক প্ৰথম প্ৰশ্ন দিছে তাত দিছে how are the wavelength and frequency of a sound wave related to its speed গটিকে চোৱা wavelength frequency আৰু স্পিডৰ মাজত কিটো ৰিলেচন আছে আমাক সুধিছে গটিকে চোৱা আমি কি কৰিম যে let wavelength of the sound wave আমি ধৰি লম যে let the wavelength of a sound wave sound wave এটা sound wave আমি কি দি বুজাও lambda দি পেলাই বুজাও ঠিক হেদৰে সোয়া frequency of a sound wave the frequency of a frequency to সোয়া আমি কি দি বুজাও nu di বুজাও আৰু speed and speed of a sound wave যদি আমাৰ সোয়া v দি পেলাই আমি বুজাও তেতিয়া হলে আমি কি পাম যে speed equal to আমি কি পাম সোয়া যে wavelength into কি হ'ব সোয়া frequency বা যদি আমি ইয়াক লিখো কি লিখব সোয়া যে v equal to lambda আৰু কি হ'ব সোয়া frequency আমি nu দি পেলাই বুজাও অৰ্থাৎ যদি আমাক সুধে যে wavelength frequency আৰু স্পিডৰ মাজৰ ৰিলেচন কি আমি কি পাম যে speed equal to wavelength into frequency এটোৱে হৈছে ইহঁতৰ মাজৰ ৰিলেচন ঠিক এটোৱে সোৱা 2 নম্বৰত আমাক দিছে যে calculate the wavelength of a sound wave whose frequency is 220 Hz and speed is 440 meter per second in a given medium গটিকে সোৱা আমাক কি কি দিয়া আছে যে given frequency of the sound আমাক যেটো সাউন্ড আছে সেই সাউন্ডটো আমাক কি দিয়া আছে সোৱা ফ্ৰিকোয়েন্সি দিয়া আছে যে given frequency of the sound equal কিমান দিছে সোৱা আমাক যে 220 Hz নেক্সট আৰু কি দিয়া আছে সোৱা স্পিড টু কিমান দিয়া আছে সোৱা আমাক 440 মিটাৰ পাৰ সেকেন্ড আৰু আমাক কি উলিয়াব দিছে সোৱা যেটো wavelength আছে সেই wavelength টো আমাক কিমান হ'ব সুধিছে গটিকে সোৱা আমি এটা ফৰ্মুলা পাইছিলো যে we know that speed equal to কি পাইছিলো সোৱা যে wavelength into frequency গটিকে সোৱা আমি যদি স্পিডৰ জায়গাত কিমান লিখিম সোৱা যে 440 wavelength to আমাক উলিয়াব দিছে গটিকে wavelength into frequency সোৱা আমাক কিমান দিয়া আছে 220 গটিকে আমি নেক্সট কি কৰিম সোৱা नेक्स्ट আমি wavelength টু লাগে যে wavelength ইকুয়াল টু কিমান হ'ব সোৱা যে 440 ডিভাইডেড বাই কিমান আহিব সোৱা যে 220 আৰু সোৱা wavelength টু কি আহিব মিটাৰত গতিকে 00 কেনসেল হৈ যাব ই ইয়াক কাটিলে কেবা যাব দুবাৰ যাব গতিকে আমি কিমান পামগে সোৱা 2 মিটাৰ গটিকে আমাক কি হ'ব যে therefore যে wavelength of the sound wave
কিমান হ'ব চোৱা যে 2 মিটাৰ কেতে চোৱা নেক্সট কোৱেশ্চন আমাক দিছে যে a person is listening to a tone of 500 hertz sitting at a distance of 450 meter from the source of a sound. What is the time interval between successive compression from the source? এটা চোৱা যদি এটা সাপোজ মানুহ আছে এডখতে হে মানুহটো এটা কি শুনিছে সাউন্ডৰ এটা টোন শুনিছে আৰু হে মানুহটো আৰু যেটো সোর্স আছে হে সোর্সটো মাজৰ যেটো ডিসটেন্স আছে তাক কিমান বুলি কৈছে চোৱা যে 450 মিটাৰ আৰু আমাক কৈছে যেটো সাকসেসিভ কম্প্ৰেছন আৰু আছে সাপোজ যদি আমি চাও আমি পাইছো যে এনেকে আমি আকো যে কম্প্ৰেছন তাৰ পিছত ৰেয়াৰ ফ্ৰেকচন তাৰ পিছত আকো আমি কম্প্ৰেছন পাও গতিকে আমাক কি কৈছে চোৱা যে দুটা সাকসেসিভ কম্প্ৰেছনৰ মাজৰ যেটো টাইম ইন্টাৰভেল হয় সেই টাইম ইন্টাৰভেলটো আমাক কিমান হ'ব খুদিছে গতিকে চোৱা আমাক ফার্স্ট চোৱা আমাক কি দিয়া আছে যেটো সাউন্ড আছে সেই সাউন্ড ওয়েভটো আমাক কি দিয়া আছে চোৱা ফ্ৰিকুৱেন্সি দিয়া আছে ফ্ৰিকুৱেন্সিটো কিমান দিছে চোৱা 500 hertz গতিকে যে given frequency of the tone the frequency of the tone কিমান আছে চোৱা যে 500 hertz আৰু চোৱা যেটো distance আছে যে distance between the person and the source equal কিমান আছে চোৱা যে 450 মিটাৰ গতিকে চোৱা আমি জানো যে টাইম পিৰিয়ডটো কেনেকৈ দিম চোৱা যে উই know that time period equal to কি হয় চোৱা যে 1 by frequency গতিকে চোৱা আমি নেক্সট পাম গতিকে 1 by চোৱা ফ্ৰিকুৱেন্সি মানে আমি কিমান পাইছিলো 500 আৰু চোৱা টাইম পিৰিয়ডৰ ইউনিটটো কি হ'ব সেকেন্ড গতিকে চোৱা 500 যদি আমি 1 ক ডিভাইড কৰো আমি কিমান পাম চোৱা যে 0.002 সেকেন্ড গতিকে therefore the time interval যে between the successive compression from the source equal কিমান হ'ব চোৱা যে 0.002 সেকেন্ড এটোৱে হৈছে আমাৰ যেটো দুটা সাকসেসিভ কম্প্ৰেছনৰ মাজৰ টাইম ইন্টাৰভেল 0.002 সেকেন্ড কেদৰে চোৱা তাৰ পাছৰ প্ৰশ্নটো আমাক দিছে যে an echo is heard in 3 seconds. What is the distance of the reflecting surface from the source given that the speed of sound is 342 meter per second? Suppose কি হৈছে চোৱা এজন মানুহ আছে সেই মানুহজনে কি কৰিছে এটা ইকো শুনিছে আৰু সেই ইকোটো শুনতে মানুহজনক কিমান সেকেন্ড লাগিলে চোৱা যে 3 সেকেন্ড লাগিলে আৰু যেটো সাউন্ডৰ স্পিড আছিল সেই সাউন্ডৰ স্পিডটো কিমান আছিল চোৱা 342 মিটাৰ পাৰ সেকেন্ড আৰু আমাক খুদিছে যেটো মানুহ আছে আৰু যিখন ৰিফ্লেক্টিং সাৰফেস আছে অৰ্থাৎ ইয়াৰ পৰা ইয়ালে
কিমান ডিসটেন্স আছে আমাক সুধিছে গতিকে সোয়া আমাক যেটো সাউন্ডৰ স্পিড আছে সেই সাউন্ডৰ স্পিডটো দিয়া আছে যে given speed of sound the speed of the sound কিমান দিয়া আছে সোয়া যে 342 মিটাৰ পাৰ সেকেন্ড আৰু সোয়া ইকো টু শুনতে আমাক কিমান সময় লাগে বুলি কৈছে 3 সেকেন্ড যে টাইম taken for the hearing the echo কিমান লাগে সোয়া 3 সেকেন্ড গটিকে সোয়া আমি যেটো ডিসটেন্স ট্রাভেল হবো কিমান হবো সোয়া যে নাও ডিসটেন্স ট্রাভেল বাই দা সাউন্ড নাও ডিসটেন্স ট্রাভেল by the তেসোৱা যদি ডিসটেন্স ট্রাভেল আমি ডি বুজাও তেতিয়ালে আমি কি পাম সোৱা যেটো সাউন্ডৰ স্পিডটো v ইনটু টাইম টেকেন টি গতিকে সোৱা ইয়াক আমি কি ক'ব পাৰো যেটো স্পিড আছে সাউন্ডৰ তাক আমি v দি লিখিব পাৰো আৰু যেটো ইকো লাগেটো আমি টি দি এক্সপ্ৰেছ কৰিব পাৰো গতিকে কি পাম সোৱা v ইনটু টি গতিকে সোৱা v মানে আমি কিমান হ'ব স্পিডটো 342 into time কিমান আছে সোয়া 3 আৰু সোয়া যেটো ডিসটেন্স আছে সেই ডিসটেন্স আমি ইউনিটটো কি হ'ব সোয়া মিটাৰ গতিকে সোয়া 3 লগত যদি আমি মাল্টিপ্লাই কৰো সোয়া কিমান হ'ব 3 2 যা 6 3 4 যা 12 4 2 carry 1 3 3 যা 9 plus 1 10 গতিকে 1026 মিটাৰ অৰ্থাৎ কি হৈছে সোয়া যেটো সাউন্ডৰ ট্রাভেল কৰিছে অৰ্থাৎ ইয়াৰ পৰা গৈ পেলা এনেকে ইয়াত পাওঁতে আমাক কিমান গৈছে বুলি কৈছে সোৱা 1026 মিটাৰ গতিকে সোৱা ৰিফ্লেক্টিং সাৰফেস আৰু মানুহটো মাজৰ ডিসটেন্সটো কি হ'ব সোৱা ইয়াৰ আধাটো হ'ব গতিকে সোৱা নেক্সট আমি কি পাম যে therefore যে ডিসটেন্স of the reflecting surface from the source equal কিমান হ'ব সোৱা যে 1026 by 2 মিটাৰ গতিকে সোৱা ইয়াক যদি আমি ডিভাইড কৰো 1026 divided by 2 250 যা হলে কিমান হ'ব সোৱা 126 নামি আহিব এটা 25 যা 10 2 নামি আহিলে আমি কিমান দিম সোৱা যে 21 যা 2 নেক্সট 6 নামি আহিলে 23 যা 6 গতিকে আমি কিমান পাম সোৱা যে 513 মিটাৰ অৰ্থাৎ যেতিয়া মানুহজনে ইকোটো শুনিব সেই যেটো ইকো আছিল আৰু যিজন মানুহ আছিল মানুহজন আৰু যোন ৰিফ্লেক্টিং সাৰফেস আছিল সিহঁতৰ মাজৰ যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো কিমান হ'বগে সোৱা যে 513 মিটাৰ সোৱা এক্সাৰসাইজৰ যেটো 7 নম্বৰ প্ৰশ্ন তাত আমাক দিছে যে a person has a hearing range from 20 Hz to 20 kilohertz. What are the typical wavelengths of sound waves in air corresponding to these two frequencies? Take the speed of sound in air as 344 meter per second. গতিকে সোৱা আমাক কি দিয়া আছে যে given speed of the sound সাউন্ড গতিকে স্পিডটো আমি কি দি বুজাম সোৱা v দি বুজাম v টো কিমান দিয়া আছে সোৱা যে 344 মিটাৰ পাৰ সেকেন্ড নেক্সট সোৱা আমাক যদি আমি দুটা কেস আমাক দিছে সোৱা এটা আমাক দিছে ফ্ৰিকোয়েন্সিটো 20 হাৰ্জ আৰু এটা দিয়া আছে সোৱা 20
কিলোহাৰ্টজ গতিকে সোয়া যদি আমি কেস 1 ত চাও যে ইন কেস 1 ৰ কাৰণে আমাৰ সোয়া ফ্ৰিকুৱেন্সিটো কিমান হ'ব ফ্ৰিকুৱেন্সিটো আমি কি দিছিলো সোয়া নিউ দি বুজাও গতিকে ফ্ৰিকুৱেন্সিটো কিমান দিয়া আছে সোয়া যে 20 হাৰ্টজ গতিকে নেক্সট সোয়া আমি এটা ফৰ্মুলা পাইছিলো যে গতিকে সোয়া যে we know that wavelength যদি আমি ইয়াত ফার্স্ট টু যদি আমি lambda 1 বুলি ভাবো আমি কিমান পাম সোয়া যে wavelength equal to কি হবগে সোয়া যে speed মানে হচ্ছে v speed by কি হব সোয়া frequency আৰু ফার্স্ট টু আমি কি বুলি ধৰিছো সোয়া mu 1 বুলি ধৰিছো গতিকে আমি ইয়াৰ পৰা আমি কিমান পাম সোয়া যে স্পিড টু আমাক কিমান দিয়া আছে সোয়া যে 344 ডিভাইডেড বাই কিমান হ'ব সোয়া 20 গতিকে ওয়েভলেংথৰ ইউনিট আমি কিমান পাম সোয়া মিটাৰ গতিকে সোয়া 2 এ যদি আমি ইয়াক ডিভাইড কৰো কিমান আহিব 344 2 এ কইলে কিমান হ'ব সোয়া যে 217 যা 34 আৰু 2 গতিকে সোয়া এটা পইণ্ট আহিব গতিকে আমি কিমান পাম সোয়া যে 17.2 মিটাৰ ঠিক হেৰে নেক্সট ফ্ৰিকুৱেন্সি 2 কাৰণে সোয়া যদি আমি কেস 2 কাৰণে চাও যে ইন কেস 2 কাৰণে আমাৰ ফ্ৰিকুৱেন্সিটো কিমান হ'ব সোয়া যদি আমি নিউ 2 বুলি লিখো ইয়াক গতিকে আমি ফ্ৰিকুৱেন্সিটো কিমান হ'বগে সোয়া আমাক 20 কিলোহাৰ্টজ দিয়া আছে গতিকে 20 কিলোহাৰ্টজ মানে কিমান হ'ব সোয়া যে 20000 হাৰ্টজ গতিকে আমি সোয়া ওয়েভলেংথটো উলিয়াম সিমিলাৰলি যে ওয়েভলেংথটো যদি আমি lambda 2 বুলি ইয়াত ধৰি লওঁ কিমান আহিব সোয়া যে স্পিড বাই ফ্ৰিকুৱেন্সি গতিকে স্পিডটো একে থাকিব আমাৰ 344 আৰু ফ্ৰিকুৱেন্সিটো কিমান আছে সোয়া যে 20000 আৰু ইউনিটটো কি হ'ব সোয়া মিটাৰ গতিকে সোয়া ইয়াক যেতিয়া আমি ডিভাইড কৰিছিল কিমান হ'ব সোয়া 17.2 আৰু সোয়া কেটা ডিজিটৰ আগত 0 আহিব তিনটা গতিকে আমি কিমান পাম সোয়া যে 0.0172 মিটাৰ গতিকে আমি কি লিখিব পাৰো যে therefore wavelength of sound waves in air corresponding to 20 hertz and 20 kilohertz frequencies the frequencies are কিমান হ'ব সোয়া যে 17.2 মিটাৰ and next আমি ইটো কাৰণে কেনে পাইছো সোয়া যে 0.0172 মিটাৰ এই দুটাই হৈছে আমাৰ 20 হাৰ্টজ আৰু 20 কিলো হাৰ্টজৰ যেটো ফ্ৰিকুৱেন্সিৰ ওয়েভলেংথ দুটা নেক্সট সোয়া 8 নম্বৰৰ প্ৰশ্নটো আমাক দিছে যে two children are at opposite ends of an aluminum rod. One strikes the end of the rod with a stone. Find the ratio of times
taken by the sound wave in air and in aluminum to reach the second cell. Eta soa jodi ama edal aluminumor rod ase ki koise duta lora ase efele eta ase aru soa efele ki ase eta ase ki koise soa ejon মানুহ ইয়াতে এটা stone di pre eta ki koise strike koi dise aru এই যিজন সেকেন্ড চাইল্ড আছে যদি ফার্স্ট চাইল্ড হয় ই যদি সেকেন্ড চাইল্ড হয় ই সেকেন্ড চাইল্ডে কেতিয়া শব্দটো শুনি পাব আৰু যেটো সাউন্ড আৰু এলুমিনিয়ামৰ যেটো ৰেশিও হ'ব টাইম টেকেন হয় সেই ৰেশিওটো আমাক কিমান হ'ব সুধিছে অৰ্থাৎ টাইম টেকেন বাই কি বুলি কৈছে সোৱা এয়াৰ আৰু টাইম টেকেন বাই যদি আমি এলুমিনিয়ামটো আমাক ৰেশিও উলিয়াব দিছে ইয়াতে গতিকে সোৱা আমাক কি দিয়া আছে যে স্পিড অফ দা সাউন্ড যদি আমি চাও যেটো আমাৰ সাউন্ড ওয়েভ আছে আৰু এটা কি দিয়া আছে সোৱা এলুমিনিয়াম গতিকে যে given speed of sound যে speed of sound in কিহত উলিয়াম সোৱা যে এয়াৰত আমি যদি চাও এয়াৰত সাউন্ড ওয়েভৰ যেটো স্পিড হেতু কিমান হয় সোৱা যে 346 মিটাৰ পাৰ সেকেন্ড আৰু যেটো এলুমিনিয়াম আছে এলুমিনিয়ামৰ কিমান হয় সোৱা যে স্পিড অফ এলুমিনিয়াম কিমান হ'ব সোৱা এলুমিনিয়ামৰ ওয়েভ এলুমিনিয়ামত কিমান হয় থাকে जो আমি লিখে পাও যে স্পিড অফ সাউন্ড ইন এলুমিনিয়াম বা স্পিড অফ এটো লিখি দিছো সোৱা যে স্পিড অফ সাউন্ড ইন এলুমিনিয়াম কিমান হ'ব সোৱা 6420 মিটাৰ পাৰ সেকেন্ড এগিটা সবা তোমালোকৰ বুকখনত পেজত লিখা আছে জিবিলাক আমাৰ এয়াৰ হক এলুমিনিয়াম হক ওয়াটাৰ হক কিছুমান আমাৰ জিবিলাক সাউন্ডৰ স্পিড হঠাৎ লিখি থোৱা আছে গতিকে সাতখনৰ পৰা আমি যদি চাও তাত লিখা পাম যে স্পিড অফ সাউন্ড ইন এয়াৰ 346 মিটাৰ পাৰ সেকেন্ড আৰু স্পিড অফ সাউন্ড ইন এলুমিনিয়াম কিমান হ'ব সোৱা 6420 মিটাৰ পাৰ সেকেন্ড গতিকে সোৱা আমি কি নাজানো জিডাল এলুমিনিয়ামৰ ৰড আছে সেই ৰডডালৰ যেটো লেংথ হয় আমি নাজানো আমি লেংথটো কি কৰিম সোৱা n মিটাৰ বুলি ধৰি লম গতিকে সোৱা let the length of aluminum rod equal to n meter গটিকে সোৱা আমি কি পাইছো যে স্পিড equal to we know that speed equal to কি হয় সোৱা distance by আমি কি পাইছোগে টাইম গটিকে সোৱা এই ভ্যালু কিটা আমি কেনেকৈ পুট কৰিম ইয়াতে গটিকে ইয়াৰ পৰা যদি আমি চাও ইয়াৰ পৰা আমি টাইমটো কিমান পামগে সোৱা যে টাইম equal to কিমান হ'ব যে distance by speed গটিকে সোৱা আমি যদি এয়াৰৰ ক্ষেত্ৰত টাইমটো উলিয়াই চাও যে টাইম taken in air কিমান হ'ব সোৱা ডিসটেন্স আমি n বুলি ধৰি লৈছিলো আৰু স্পিড অফ সাউন্ড ইন এয়াৰ কিমান হয় সোৱা যে 346 আৰু টাইমটো আমি কি বুলি পাও সোৱা সেকেন্ড ঠিক হেৰে যদি আমি এলুমিনিয়ামৰ ক্ষেত্ৰত চাও যে টাইম টেকেন বাই কি হ'ব সোৱা এলুমিনিয়াম টাইম টেকেন বাই এলুমিনিয়াম কিমান হ'ব সোৱা যে ডিসটেন্স বাই স্পিড অফ সাউন্ড ইন এলুমিনিয়াম কিমান পাম সোৱা যে 6420 সেকেন্ড গটিকে সোৱা আমাক টাইম টেকেন বাই এয়াৰ আৰু এলুমিনিয়ামৰ যেটো ৰেশিও সেই ৰেশিওটো আমাক খুদিছে গটিকে আমি কি কৰিম সোৱা নেক্সট যে নাও
এটা আমি ৰেচিও উলিয়াম চোৱা যে টাইম টেকেন বাই এয়াৰ আৰু কি আহিব চোৱা যে টাইম টেকেন বাই এলুমিনিয়াম গতিকে ইয়াৰ পৰা যদি আমি চাওঁ চোৱা টাইম এয়াৰত কিমান আহিছে n by 346 আৰু টাইম মিন এলুমিনিয়ামত কিমান আহিব চোৱা n 6420 গতিকে চোৱা এইকেইটা আমি কি কৰিম যদি কেনসেলেশন কৰিম কেনেকৈ কেনসেল কৰিম চোৱা যে n by 346 into n by যদি 642 যদি উপরে যায় কি হৈ যাব সোয়া উল্টা হৈ যাব অৰ্থাৎ আমি কিমান পাম সোয়া যে 6420 বাই কিমান হবগে সোয়া n গটিকে n কেনসেল হৈ যাব ইয়াক যদি আমি কেনসেল কৰি চাওঁ সোয়া 2d কাটিব পাৰিম 2d কাটিলে 217 যা 34 2 3 যা 6 আৰু 2d ইয়াক কাটিলে সোয়া 2 3 যা 6 2 2 যা 4 2 1 যা 2 আৰু 0 আৰু কেনসেল না যায় গটিকে আমি কিমান পাম সোয়া যে 3210 ডিভাইডেড বাই আমি কিমান পাম সোয়া 173 নেক্সট আমি কি কৰিম সোয়া যে 173 দি পেলাই কি কৰিব লাগিব সোয়া যে 3 2 1 যদি আমি ডিভাইড কৰি চাওঁ সোয়া যে 173 দি পেলাই আমি কি কৰিম সোয়া যে 3 2 1 0 আমি কি কৰিম সোয়া ডিভাইড কৰিম গটিকে ইয়াক যদি আমি ডিভাইড কৰো সোয়া 3 to 1 ক 1 টাইম আমি দিব পাৰো এবাৰ দিলে কিমান হবগে সোয়া 173 গটিকে সোয়া 11 হব 11 ৰ পৰা 3 গলে কিমান থাকিব 8 ইয়াত থাকিব 1 11 হব 11 ৰ পৰা 7 গলে কিমান আহিব সোয়া 4 2 হব 2 পৰা 1 গলে 1 গটিকে সোয়া আমি যদি 8 বাৰ নহলে 9 বাৰ দিম যদি আমি 8 বাৰ দি চাওঁ 8 বাৰ দিলে কিমান হবগে সোয়া 1384 গটিকে নেক্সট আমি কিমান পাম সোয়া যে 6 ইয়াত কিমান থাকিব সোয়া 17 হব 17 পৰা 8 গলে কিমান থাকিব সোয়া 9 আৰু আমি পইণ্ট দিলে কিমান আহিব সোয়া 0 আহিব নেক্সট যদি আমি 5 টাইম দি চাওঁ 5 টাইম দিলে কিমান হবগে সোয়া যে 865 এনেকে আমাৰ কি বছৰ উলাই উলাই গৈ থাকিব গতিকে আমি কিমান পামগে সোয়া যে 18.55 বাই কিমান আহিব সোয়া 1 গতিকে যেটো আমি ৰেচিও পাম কিমান পামগে সোয়া যে therefore ratio of time taken by the sound wave in air and in aluminum to reach the second child is কিমান হ'ব সোয়া যে 18.55:1 অৰ্থাৎ যেটো টাইম টেকেন বাই এয়াৰ আৰু টাইম টেকেন বাই এলুমিনাম যেটো ৰেচিও হ'ব হেতু কিমান হ'বগে সোয়া যে 18.55:1 ঠিক হেৰে 9 নম্বৰৰ প্ৰশ্নটো সোয়া আমাক দিয়া আছে the frequency of a source of sound is 100 Hz how many time does it vibrate in a minute গটিকে 1 মিনিটত সি কিমান ভাইব্ৰেট হ'ব আমাক সুধিছে গটিকে সোয়া আমি এটো কেনেকৈ উলিয়াম যে given frequency of sound কিমান দিয়া আছে সোয়া যে frequency of sound কিমান সোয়া যে 100 Hz আৰু সোয়া টাইম টু কিমান দিয়া আছে টাইম টু দিয়া আছে আমাক 1
মিনিট গতিকে 1 মিনিটত আমি কিমান পাম যোৱা 60 সেকেন্ড গতিকে সোয়া আমি জানো যে we know that the frequency equal to kiman hoy soa the number of oscillation by time number of oscillations by kiman ahibo soa time gotike soa frequency amak kiman dia asile 100 hertz gotike 100 equal time kiman dia ase soa 60 aru upor amak kiman thakile soa je number of oscillation next jodi soa ami cross multiply kori sao tetia hole ami ki pam soa gotike ami ki pam je therefore number of oscillation equal to kiman hebo soa 100 into 60 গটিকে সোয়া 100 আর যদি আমি 60 মাল্টিপ্লাই কৰো 616 আৰু কেটা শূন্য আহিব সোয়া তিনটা শূন্য অৰ্থাৎ আমি কিমান পামগে সোয়া 6000 গটিকে আমি কি লিখিম যে it vibrates 6000 times in a minute gotike soa 1 minute kiman time hi vibrate hobo boli kose 6000 times ঠিক হেৰে 14 নম্বৰৰ কোৱেশ্চনটোত সোa আমাক দিয়া আছে যে a sound wave travels at a speed of 339 meter per second if its wavelength is 1.5 centimeter what is the frequency of the wave and what will it be audible আৰু আমি শুনি পাম নে নাপাম আমাক সুধিছে এতিয়া সোa আমাক কি দিয়া আছে যে given speed of sound the speed of sound to amak kiman dia ase soa 339 meter per second aru next soa amak dia ase wavelength 1.5 centimeter গটিকে সোয়া যেটো সেন্টিমিটার দিয়া আছে আমি কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিলে আমি কি কৰিম সোয়া যেটো 1.5 আছে তাক ডিভাইড কৰি দিম কিমান দি পেলাই 100 তেতিয়া ই কি যাব মিটাৰ অৰ্থাৎ আমি কিমান পাম সোয়া 0.015 মিটাৰ অৰ্থাৎ আমি 0.015 মিটাৰ ওয়েভলেংথ পালো আমি ইমান গটিকে সোয়া আমি ফ্ৰিকুৱেন্সি টো আমাৰ খুদিছে কিমান হ'ব frequency to amak kiman hobo khudise soa ami agora eta formula paisilu je speed equal to ami ki paisilu soa je speed equal wavelength into ki paisilu soa frequency গটিকে স্পিড টু আমাক কিমান দিয়া আছে সোয়া যে 339 মিটাৰ পাৰ সেকেন্ড যে 339 আৰু ওয়েভলেংথ টু আমি কিমান পাইছো সোয়া যে 0.015 আৰু ফ্ৰিকুৱেন্সি টু আমি কাউন্ট কৰিব লাগিব গটিকে নেক্সট সোয়া কি হ'ব
গতিকে চোৱা আমি এইটো ডিভাইড কৰি দিম যে ফ্ৰিকুৱেন্সি ইকুৱেল কিমান হ'বগে চোৱা যে 339 ডিভাইডেড বাই কিমান হ'ব চোৱা 0.015 আৰু ফ্ৰিকুৱেন্সি ইউনিট আমি কিমান পাম চোৱা হাৰ্টজ এতিয়া চোৱা যদি আমি ইয়াৰ পইণ্টটো আটক কৰাব লগিয়া হয় আমি চোৱা কেটা ডিজিট আগত এটা পইণ্ট আছে তিনটা ডিজিট আগত 1 2 3 গতিকে 339 পিছত আমি কি কৰিম চোৱা তিনটা শূন্য দি দিম তেতিয়া আমাৰ কি হ'ব চোৱা পইণ্টটো নাইকিয়া হৈ যাব এতিয়া চোৱা যদি আমি 15 এ 339 ডিভাইড কৰি চাও কিমান পাম চোৱা যে 215 যা 39 হ'ব আকৌ আমি দুবাৰ দিলে কিমান হ'ব চোৱা 30 90 হ'ব 6 15 কিমান আহিব চোৱা 90 আৰু দুটা শূন্য আমাৰ কি হ'ব চোৱা থাকি যাব অৰ্থাৎ আমি কিমান পাম চোৱা যে 22600 হাৰ্টজ এতিয়া চোৱা আমাক নেক্সট সুধিছিল যে আমি এই যেটো ফ্ৰিকুৱেন্সি পাইছো 2260 আমি এটো শুনি পাম নে নাপাম আমি এই ফ্ৰিকুৱেন্সিটো কি হ'ব চোৱা শুনা নাপাও কাৰণ আমাৰ যেটো ফ্ৰিকুৱেন্সি আমাৰ ৰেঞ্জ হয় এটো কিমান হয় চোৱা 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ গতিকে চোৱা ই 22600 হাৰ্টজ আছে গতিকে আমি কি লিখিম যে therefore it will not be audible গতিকে যেটো আমি শব্দ পাম সেই শব্দটো আমি কি নাপাও চোৱা শুনি নাপাও